Hey, sir. Tôi bố con học. এতিয়া তোর খবর ক কি আমি জানা কথা আমি কিন্তু নালাগি এই জলতেই আছিল মুরাই আরে ডাক শব্দ ধরে যে নতুন অর্থ হল মাঝে মাঝে কাছে কি দেখারি দেখারি শুনি না এটা তো আৰু অপনা বিভিন্ন আস্থাৰ ফলাফল কৰিছে যাতে তোৰ দৰে কেঁচা মনবোৰত কোনো কি সোমাই হস্তিনাপুৰীয়া গৌৰৱ কাহিনী যাতে ধনেখনা নাট্যোৎসৱৰ এবাৰ দ্বিতীয় বৰ্ষ আমাৰ এটা ধনেখনা সাংস্কৃতিক গোষ্ঠী এটা আমি যোৱা বছৰ প্ৰতিষ্ঠা কৰিছোঁ। সেই গোষ্ঠীটোৰ উদ্যোগত কামটো হৈছে। আমাৰ 5টা সহযোগী সংগঠন আছে। এবাৰো তেনেকৈ আমাক মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে সঁহাৰি দিছে। তেওঁলোকৰ নাটক এতিয়া চলি আছে নাটক। তাৰপিছত চাবুৱাৰ শিল্পকনে আমাৰ প্ৰথমখন নাটক কৰিব। তেওঁলোকৰ প্ৰথম প্ৰডাকশ্যনটো কৰে। যোৱাবাৰ আমাৰ প্ৰথম প্ৰডাকশ্যন কৰিছে, এইবাৰো কৰিছে। তেওঁলোকৰ মেকবেথ কৰিব। তাৰপিছত আহিব আমাৰ এটা দল আহিব ধেমাজিৰ লিভিং থিয়েটাৰ শিল্পী দত্তই পৰিচালনা কৰিছে। এখন বিখ্যাত গিৰীশ কাৰ্ণাডৰ হয়বদন নাটকৰ অসমীয়া ৰূপান্তৰ। সেইখিনি ল'ৰাখিনি প্ৰায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাৰফৰ্মিং আৰ্টছৰ ল'ৰা ছোৱালী আছে আৰু সেই দলটোত এখন নাটকো ভাল হ'ব। তাৰপিছত আহিলে তিনিচুকীয়াৰ এটা দলে কৰিব নৃত্যাংগন কলা কেন্দ্ৰ বুলি। তো আমাৰ এটা অসীম কুমাৰ শৰ্মাৰ চ'ল' পাৰফৰ্মেঞ্চ হোৱাৰ কথা আছে, মানে কৰিব তেওঁ। মুঠ আমাৰ 9খন নাটক আৰু একেবাৰে শেষৰ দিনা আহিব এখন বিখ্যাত নাটক এই আমাৰ হিমাংশু প্ৰসাদ দাসৰ দ্য লাষ্ট ইনভেষ্টিগেশ্যন। এখন সঞ্জীৱ পল ডেকাৰ কল্পতাৰ আধাৰত কৰিব। আৰু আমাৰ 3টা নিজা প্ৰডাকশ্যন আছে। এটা হ'ল লভিতা, এটা হ'ল ৰত্নভাণ্ডাৰৰ কাহিনী আৰু আমাৰ এখন শিশু নাটক। খৰচ কমাব লাগে। প্ৰকৃতিৰ মাজত আমি ইয়াত এখনো প্লাষ্টিকৰ চকী দিয়া নাই। আমি একো বস্তু ৰং অকণমানো ব্যৱহাৰ কৰা নাই, চূণ অকণমানো দিয়া নাই। যেনেকৈ আছে তেনেকৈ সেই জেগাডোখৰতে নাটক কৰিছোঁ। আৰু আমি এটা বিশ্বাস কৰোঁ, আমাৰ বিশ্বাস ৰাখিবলগীয়া বিশ্বাস কৰোঁ কি যে সদায় চহৰতে নাটক হৈ থাকিব নেকি? চহৰ মানুহ গাঁৱলৈ আহিব লাগিব নাটক চাবলৈ, আমাৰ নাটক চাবলৈ। আৰু এতিয়া চহৰ মানুহ আহিছে বুলি ভাবিছোঁ, মই দেখিছোঁ কাৰোবাক। তাৰমানে এই কনচেপ্টটো কাৰোবাক কিবা কোৱা কথা নহয় যে আমিও গাঁৱতো নাটক হৈ আছে, চহৰ মানুহ ইয়াত চাবহি পাৰে। আজিও আমাৰ অনুষ্ঠানটো উদ্বোধন কৰিলে বিষ্ণু খাৰঘৰীয়াদেৱ, তেখেতৰ প্ৰবাদ প্ৰতিম অভিনেতা। তেখেত অহাৰ কাৰণে আমি যথেষ্ট মানে গৌৰৱ অনুভৱ কৰিছোঁ আৰু কিবা শক্তি পাইছোঁ আমি। দ্বিতীয়তে আমাৰ মাজলৈ আহিলে আমাৰ জুৰি বৰা বৰগোহাঁই, উজনি অসমৰ এগৰাকী বিশিষ্ট লেখিকা, বৰ্তমান সময়ৰ ব্যস্ত লেখিকা। আৰু অনুপম কৌশিক বৰা মাজুলী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক পাৰফৰ্মিং আৰ্টছৰ।